ফ্ৰেণ্ডছ, এইকেইদিন মাহঁতৰ ঘৰৰ পৰা ব্লগ লৈ আহি আছোঁ আৰু এইটো হৈছে মাহঁতৰ ঘৰৰ পৰা মোৰ শেষৰটো ব্লগ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰিছোঁ। এইজনী জুবলি আৰু আজি আপোনালোকক ফুল দেখুৱাম ৰ'ব। যোনে ইমান ফুলৰ পুলি আনিছে, মানে ভাইটিয়ে, মই আপোনালোকক ফুলৰ পুলিবোৰ দেখুৱাই আছোঁ। তাৰ ফুলৰ প্ৰতি বহুত চখ আৰু বহুত পুলি আনিছে এইবাৰ। দেউতা ওলাই গ'ল, জোনাক উঠিলে, মৰম পঞ্চী উঠাই নাইকিয়া। কালিও বহুত ৰ'দ দিছে, আজিও বহুত ৰ'দ। ফুল থাকিলে ভাল লাগে। এইজোপা গছ আমাৰ আছিলে, চিজেলিয়া বুলি কয় নেকি এইজোপা। এওঁ আনিছিলে, কিন্তু গছজোপা ইমানজোপামান ডাঙৰ হৈছিলে, হৈ পেলাই মৰি থাকিলে। মনটো এইটো কাৰণে খুব বেয়া লাগে মোৰ দেখিলে। ইমান ধুনীয়া হৈছিলে, অকস্মাত কি হৈ গ'ল নাজানো আৰু। ৰ'ব আপোনালোকক প্ৰথমতে ফুলখিনি দেখুৱাই লওঁ। ভাইটিয়ে মানে বহুতো ফুলৰ পুলি ৰাখিছে আৰু এইজোপা মোৰ একদম ইমান ধুনীয়া লাগিছে ন, পিংক কালাৰৰ ফুলি আছে যে। আচলতে মই নামবোৰ আপোনালোকক ক'ব পৰা নাই, ইমানেই ফুল। এইজোপা চিজিলিয়া হয়, আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত আছে বুলি। আৰু এইজোপা আগৰে, আমাৰ ঘৰ এইখিনিও আগৰে হয় দেই। আৰু এয়াও দেউতাই ৰোৱাও আছে, কিন্তু দেউতাও ৰুইছে মাজে মাজে। এইখিনি যিখিনি দেখুৱাই আছোঁ যে, এইখিনি আগৰে ফুল গছ হয়। এইটো এয়া নিমপাতৰ গছ এজোপাও ৰখা হৈছে, জবা ফুল আছে। আৰু এইখিনি মানে দেউতাই ৰুইছিলে, এইখিনি আগতে আনি থোৱা। প্ৰথমৰখিনি যে, এইখিনিহে সি আনিছে নতুনকৈ। জোনাকে কাৰ্টুন চাই আছে, ইফালে পঞ্চীও সাৰ পাইছে। মৰমৰ ওচৰলৈ যোৱাই নাই, সি জানো শুয়ে আছে নেকি। আমি এতিয়া চাহৰ ওচৰত আছোঁ, ৰাতিপুৱা চাহকাপে এনাৰ্জি দিয়ে। আৰু জুবলি মই মিলি দুইজনীয়ে মিলি চাহ বনাইছোঁ আজি। আমি মামা ঘৰলৈ যাওঁ, সেয়া ওলাই আছোঁ। সেইটো জোনাক, দেহা আহা আহা, ব'লা জোনাক আমি যাওঁ, আহা 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 আহা। জুবলি যাব, পঞ্চী আৰু মৰম। মাইনু যাব নোৱাৰে, ঘৰখন অকলশৰীয়া যে, মায়ো নাইকিয়া। সেইকাৰণে মাইনু ঘৰতে থাকিব। দেহা দেৰিয়ে হৈছে, 11টামান বাজিছে। এইফালে মামী গাটোও ভাল নহয়। ফোন কৰিছিলোঁ মামীলৈ, জ্বৰ চৰ্দি, বোলো অকণমান গৈ লাগি ভাগি দিওঁগৈ। অঁ ব'লা, আমি তলত গৈ আকৌ চামগৈ দেই তোমাৰ জোতা। ব'লা। যোনে আমাক থৈ আহিমগৈ বুলি ক'লে। আৰু আমাৰ মামাহঁতৰ ঘৰ একেবাৰে ওচৰত হয়, আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমানহে হ'ব আমাৰ ঘৰৰ পৰা। মামাহঁতৰ ঘৰ পালোহি আৰু আইতাও বহি আছে। আইতাই আমাক চাই চাই, বাট চাই চাই, এইজনী আইতাক চাবৰ কাৰণেই আহিছোঁ। আইতাক নোচোৱাকৈ মানে যাবলৈ মনটো নাযায় যে। আৰু মামাহঁতে এইয়া কাম কৰি আছে, এইয়া। আৰু ইফালে মামীও গাটো ভাল নহয় যে, চাহ বনাই আছোঁ। ব'লক পাকঘৰত যাওঁ। মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। ঘৰৰ পৰা আহোঁতে নাইটিটো লৈয়ে আহিছিলোঁ বেগতে। আৰু এতিয়া বনাই আছোঁ চিকেন। মামী গাটো ইমান ভাল নহয় যে। আৰু এইফালে এয়া মাছ ফ্ৰাইও কৰি আছোঁ। আৰু আইতা মানে গাটো অকণ টোপনি টোপনি লাগিলে। আইতা গৈ অকণ শুলে। মৰম পঞ্চায়তো একদম খেলিয়ে আছে অহাৰ পৰা সিহঁত দুইটাই। আৰু এয়া দেখিছে, আমি গোটেইকেইটা এতিয়া চাহ খাই কৰি বিচনাত পৰি আছোঁ। আমি দুইজনীয়ে পিটিকা বনাব লাগিছোঁ। মামীক আহিয়ে কৈছোঁ বেঙেনা আলু পিটিকা জুইত পুৰা খাম। ইফালে কচু পিটিকি আছোঁ। আৰু ইফালে ভাতো বহা হৈ গৈছে নহয়। কচু পিটিকা, আলু বেঙেনা পিটিকা, ইফালে মামীয়ে কোমোৰাই মাছে বনালে, চিকেন, দালি। মামীহঁতৰ দালিকণ ইমান ভাল লাগিছে। মামীয়ে মানে চৌকাতে এয়া মানে কেৰাহীত ভাজি ভাজি বনাইছে, খুব ভাল লাগিলে। আইতাই এইফালে মোক সুধি আছে মায়ে কেতিয়ালৈ আহিব। মানে কি জানে, মায়ে মোবাইলটো কিবা চাৰ্জ নাইকিয়া হৈ যায়। এই জেঠাইলৈ কওঁ, কিন্তু কি জানে দিনত বেছিকৈ নকওঁ, কিয় দিনত যে আপোনাৰ যে ঘূৰি ফুৰে, সেইটো কাৰণে ৰাতি কওঁ। ভালে কোৱা, ৰাতি চাব পৰা কথা পাতিব। অঁ আহিব কিবা কৈছেনে? সেইটো নাই কোৱা কেতিয়া আহিব। 9 দিনৰ কাৰণে গৈছে, শুকুৰবাৰে আহিব। অঁ ইমান ধুনীয়া গোলাপখিনি, থোপা থোপা গোলাপ যে, পিংক কালাৰ, বৰ ধুনীয়া লাগিছে। ইফালে নাৰ্জী ফুলো ফুলি আছে। জিলমিলজোপা চাওক ইমান ওখ হৈছে। এইবাৰ মামাহঁতৰ বাৰীত গোমধান কৰিছে, তাকো বেছি নহয়, কেইজোপামানহে গোমধান এয়া লগাইছে।
আৰু ইফালে হোৱাইট কালাৰ, ৰেড কালাৰ, পিংক কালাৰ, ইমান ধুনীয়া ফুল নহয়, দেখিয়ে মানে ভাল লাগি গৈছে। ইফালে আমাৰ যোৱা টাইমো হৈ গ'ল নহয়। মোৰ যে আইতাক এৰি থৈ আহিবলৈ একেবাৰে মন নাছিলে, ইমান বেয়া লাগিছে নহয় আইতাক এৰি থৈ আহিবলৈ। তথাপিতো উপায় নাই, আহিবতো লাগিবই। যোন ভাইটি আহিছে আমাক নিবৰ কাৰণে, আচলতে সি বজাৰলৈ গৈছে, আমাক ওলাই থাকিবলৈ কৈছিলে। সিও আহি পালেহি, এতিয়া আমাৰ এয়া যোৱা টাইমো হৈ গ'ল। মামাহঁতৰ ঘৰৰ পৰা আহিয়ে ঘৰত সোমাই পেলাই এয়া ফ্ৰেণ্ড কল্পনা, তাইৰ ওচৰলৈকো এপাক আহিলোঁ। বান্ধৱীয়ে যে কিমান বনাই থৈছে, এয়া পুৰি বনাইছে, মই আহিম বুলি এয়া বুটৰ দালি বনাইছে, তাকো পিঁয়াজ নহৰু আদা একো দিয়া নাই ন? অকল পাঁচফোৰণ আৰু জলকীয়া দিছে। ইমান ধুনীয়া হৈছে নহয় খাবলৈ, বহুত ভাল লাগিছে। অঁ, সোমবাৰে মানে নিৰামিষ খায় তাই। আৰু এই আচাৰ দিছে ঘৰত বনোৱা, ভাল লাগিছে। দালিখন বহুত টেষ্টি হৈছে দেই কল্পনা। তাই মোক ভাত খোৱাৰ কথাই কৈ আছিলে, কিন্তু মই বোলো বেলেগ এদিন খামহি। তাই আকৌ মোলৈ চাহ বনাই আছে। বান্ধৱী ঘৰত আজি ঢেৰ খালোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। সময়ো বহুত হ'ল, 6:30মান বাজিলে। আকৌ এখেতো আহিব নিবলৈ। আজি যামগৈ মাহঁতৰ ঘৰৰ পৰা, তাকে মনটো অকণ বেয়াও লাগি আছে। তাকে বান্ধৱী ক'লে গ'ল কল্পনা। বকচোন চাই গৈ থাকোঁ। তাইক বিচাৰি আছোঁ গোটেইখন। তাই সেই আগফালে গৈ আছেগৈ নেকি, সিহঁতৰ মানে ঘৰত ৰুমেই ৰুম, ইমান ৰুম নহয়। তাই গৈ পেলাই সেই আগফালে আছে নেকি, আগফালেহে যাওঁ। এয়া হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড কল্পনা। আৰু যেতিয়াই আহোঁৱে তাইৰ ওচৰলৈ। আৰু এতিয়া যাবলৈ ওলাইছোঁ কল্পনা। যাওঁ নেকি? আহিম, কিয় নাহিম, আহিলে আহোঁৱে ন। ভাত খোৱাকৈ মাতিছে। আহিম দে, আহিয়ে থাকোঁ ন, খামহি এবাৰ ভাত। আৰু ঢেৰ খোৱালে, ইমানবোৰ খুৱাইছে, ভাত খোৱা নিচিনাই লাগিলে আৰু। যাওঁ কল্পনা, বাই বাই। মৰমে মোক বান্ধৱী ঘৰৰ পৰা লৈ আহিছে। এয়া চাবলৈ নিদিয়া। আহি দেখিছোঁ জোনাক ৰৈয়ে আছে মৰমৰ বাবে বাট চাই। আৰু এয়া যোন ভাইটিয়ে পকৰা আনিলে, ইফালে চিঙাৰা আনিছে, চিকেন পকৰাও এয়া লৈ আহিছে। এতিয়া বোলো খোৱাতহে ব'লা, মোৰ পিনে ভোকেই লগা নাই। এয়া বান্ধৱীৰ ঘৰতো অটখিনি খালোঁ। মোৰ ওচৰতে লিঅ' বহি আছে জানেনে, লিঅ' দেখুৱাই আছোঁ ৰ'ব, এইটো এইটো লিঅ'। সি চিনি পোৱা হৈ গ'ল মই এইকেইদিন থাকোঁতে। লিঅ' ন, লিঅ' জোনাক, এইটো জোনাকে খেলি আছে ন। মাইনুৱে এয়া বনালে চিকেন ভেন্দি ভাজি, তাকে বোলো বেগে বেগে খাওঁ, যোৱা সময়ো হৈ গ'ল। জোনাক বাই বাই, বাই বাই। বহুত বেয়া লাগিছে জানেনে, এইকেইদিন যে থাকিলোঁ ঘৰত নহয়, মই আহিবলৈ অকণো ইচ্ছা যোৱা নাছিলে। কিন্তু এখেতৰ বহুতো কষ্ট হয় যে, যিহেতু ৰাতিপুৱাই দোকান যায়, বনোৱা কৰাও কথা আছে, ভাত পানীকেইটা বনাই দিলে যিয়ে নহওক ভাল পায়। বহুত কষ্টও হৈছে তেওঁ এইকেইদিন, তথাপিতো মানে মোৰ থাকিবলৈ বহুত মন আছিলে। এওঁৰ কাৰণে চিন্তা কৰিয়ে গুচি আহিলোঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই বাই।